डिफू के डनबस कॉलेज में सफलतापूर्वक आयोजित हुआ हवाई हमले का मॉक ड्रिल। केंद्रीय गृह मंत्रालय के विशेष निर्देश के अनुसार आज कार्बी आंगलोंग जिले के डिफूमांजा मार्ग स्थित 7 माइल इलाके के डनबस कॉलेज में एक महत्वपूर्ण आपातकालीन अभ्यास सफलतापूर्वक संपन्न हुआ। जिला प्रशासन और जिला असैनिक सुरक्षा विभाग के संयुक्त तत्वावधान में शाम 6:30 बजे से 7:30 बजे तक यह तैयारीमूलक अभ्यास आयोजित किया गया। इस अभ्यास के तहत पहले आपातकालीन स्थिति का संकेत देने के लिए खतरे का सायरन बजाया गया तथा बाद में दूसरा सायरन बजाकर सामान्य स्थिति बहाल की गई। संभावित हवाई हमले अथवा युद्धकालीन आपात स्थिति के दौरान आम जनता और विभिन्न सरकारी विभागों को अधिक जागरूक, सतर्क और कार्यक्षम बनाने के उद्देश्य से इस कार्यक्रम का आयोजन किया गया। कार्यक्रम में असैनिक सुरक्षा विभाग, अग्निशमन एवं आपातकालीन सेवा विभाग, जिला आपदा प्रबंधन प्राधिकरण तथा पुलिस विभाग ने सक्रिय रूप से भाग लिया। जिला आयुक्त अरण्यक सैकिया सहित स्थानीय लोग, छात्र छात्राएं तथा शिक्षक शिक्षिकाओं की उपस्थिति में पूरा अभ्यास सफलतापूर्वक संपन्न हुआ। আপোনালোকে জানে যে যোৱা বছৰৰ পৰা আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কিছুমান আমাৰ প্ৰিপেয়াৰনেছ মেজাৰ্ছ আমি লোৱা গৈছিলে। আমি প্ৰতি বছৰে আমি যিকোনো পৰিস্থিতিৰ কাৰণে যাতে আমি প্ৰস্তুত হৈ থাকিব পাৰোঁ সেইকাৰণে মক ড্ৰিল কিছুমান আমি সদায় প্ৰতিবাৰে কৰোঁ। এইবাৰো সেইকাৰণে আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি এটা মক ড্ৰিলৰ আয়োজন কৰা হৈছে। ইয়াতে আমি দেখুৱাইছিলোঁ যে কি ধৰণে কিবা যদি দুৰ্ঘটনা হয় বা কিবা আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে কি ধৰণে আমি কি ব্যৱস্থা ল'ব লাগে, আমাৰ চিভিল ডিফেন্সৰ ফালৰ পৰা কি ব্যৱস্থা ল'বলগীয়া আছে, ফায়াৰ, পুলিচ, মেডিকেল, এম্বুলেন্স, এই বিভিন্ন আমাৰ যিকেইটা বিভাগ আছে, যিকেইটা আপাতকালীন আমাৰ যিকেইটা বিভাগ আছে জৰুৰীকালীন, তেওঁলোক কি ধৰণে প্ৰথম ৰেছপণ্ড কৰিব, কি ধৰণে এই পৰিস্থিতি মোকাবিলা কৰিব সেই সম্পৰ্কে আমি এটা প্ৰস্তুতি এটা চলাইছোঁ। আৰু ইয়াৰ লগত আমাৰ জড়িত হৈছে আমাৰ ডন বস্কো কলেজৰ কেম্পাছৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিষয়ববীয়াসকল। তেওঁলোকেও এটা আমাৰ যেতিয়া ল'ৰা ছোৱালীখিনিও এটা প্ৰস্তুতি বা তেওঁলোকেও এটা আভাস পায়, তেওঁলোকেও এটা শিক্ষা প্ৰশিক্ষণ এটা পায়। আৰু ইয়াৰ উদ্দেশ্য আৰু এটা আছে যে এই ড্ৰিলটো হৈ যোৱাৰ পাছত আমি কি বস্তু আমাৰ শিকিবলগীয়া আছে, কি কৰণীয় আছে, ক'ত আমাৰ গেপ আছে, ক'ত আমাৰ ঠিক কৰিবলগীয়া আছে সেইখিনিও আমি ধৰিব পাৰোঁ। তো সেই সম্পৰ্কে এটা আমাৰ ডিব্ৰিফ এটা হয় আৰু তেতিয়া আমি আৰু ভাল আমাৰ প্ৰস্তুতি হ'ব পিছত।